জয় আই অসম সদা অসম ড্ৰাইভৰ মহংগ ধুবুৰী ফালৰ পৰা মই মুখবাৰ আলী ধন্যবাদ দিব বিচাৰিম ৰাজ্যিক প্ৰেচিডেণ্ট আছৰাফুল আলম ডাঙৰীয়া আৰু ৰাজ্যিক ছেক্ৰেটাৰী মেহচান আলী ডাঙৰীয়া, লগতে ধুবুৰী ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মঞ্জুৰ আলী ডাঙৰীয়া, ছেক্ৰেটাৰী নুৰ হুছেইন ডাঙৰীয়া আৰু আন ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চুক্ৰুম এডমিট থকা ভাই বন্ধুসকল আৰু সদা অসম ড্ৰাইভৰ মহংগত জড়িত থকা সকলো বন্ধুবোৰৰ মই অন্তলিষ্টৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় বন্ধুসকল, মই আছোঁ এতিয়া অন্ধ্ৰপ্ৰদেশ। তো অন্ধ্ৰপ্ৰদেশ আহি আমি শ্ৰীকাকুলম এটা বিপদ সন্মুখীন হওঁ। আমাৰ শ্ৰীকাকুলম টুল টেক্স পোৱাৰ আগত হাফ কিলোমিটাৰ আগতে আমি আমাৰ গাড়ীৰ লেফ্ট ছাইডৰ টায়াৰখিনি আমাৰ ব্ৰাষ্ট হৈ যায়। সেই টায়াৰটো আমি খুলিবলৈ গৈ আছোঁ, তাতে আমাৰ লিভাৰ ৰডখন ভাঙিলে। এতিয়া আমি বহুতে গাড়ী ছিংগল দিলোঁ, কিন্তু কোনো গাড়ী এতিয়ালৈকে ৰখোৱা নাই। হয়তো আপোনালোকে যদি টিকলিৰ পৰা বিজয়নগৰম অভিমুখী গৈ আছে বা বিজয়নগৰমৰ পৰা টিকলি অভিমুখী আহি আছে, তেন্তে মোক নিশ্চয় অলপমান হেল্প সহযোগিতা কৰিব। আমাৰ লিভাৰ ৰডৰ দৰকাৰ, আমি টায়াৰটো খুলিব লাগিব আৰু মালটো মোৰ বহুতো ইমাৰ্জেঞ্চি আছে। আমি হয়তো টিকলিৰ পৰা বিজয়নগৰম অভিমুখী গৈ আছে, তেন্তে শ্ৰীকাকুলম টুল টেক্সৰ হাফ কিলোমিটাৰ আগতে মই দুৰ্ঘটনাটো ঘটিলে। আৰু যদি বিজয়নগৰৰ পৰা টিকলি অভিমুখী আহি আছে, তেন্তে নিশ্চয় শ্ৰীকাকুলম টুল টেক্সটো পাৰ কৰি কিনে যিটো অভাৰব্ৰিজ আছে, সেই অভাৰব্ৰিজতে মই দুৰ্ঘটনাটো ঘটিলে। বন্ধুসকল, আপোনালোকে যদি কোনোবা আহি আছে, তেন্তে নিশ্চয় মোক অলপমান হেল্প সহযোগিতা কৰিব। তো বন্ধুসকল, এইটো হ'ল মোৰ টায়াৰখন, এইটো হ'ল টায়াৰ, এনেকৈ হৈ গ'ল। বন্ধুসকল, মই ইমানতে সামৰিলোঁ।